এখন টাউনৰ যদি এটা অংশ পপুলেশ্যন যদি কিবা কাৰণত মৃত্যু হৈ যায়, বাকী থকা যদি এটা অংশ কিবা কাৰণত গুচি যায়, তেনেহ'লে সেই টাউনখনৰ আৰম্ভণিতে পপুলেশ্যন কিমান আছিল যদি আমি কাৰেণ্ট পপুলেশ্যনটো গম পাওঁ। এনেকুৱা এটা ইম্পৰ্টেণ্ট বাট এট দ্য ছেইম টাইম ক্ৰিটিকেল আৰু ট্ৰিকি কুৱেশ্যন এটা আমি ওৱান ছিংগল ষ্টেপত কেনেকৈ ছল্ভ কৰিব পাৰোঁ। অন্য এটা যদি আমি কুৱেশ্যন চাওঁ, এটা বস্তু যদি আপুনি কিবা এটা 50% ছাপ'জ লছত কিনিলে আৰু ছেইম বস্তুটো যদি আপুনি এবাৰ 50% লাভত বিকি দিলে, তেনেহ'লে আপোনাৰ টোটেল লাভ হ'ল নে লোকচান হ'ল। এনেকুৱা এটা কুৱেশ্যন আপুনি জাষ্ট চিম্পল 3 ছেকেণ্ডছত কেনেকৈ ছল্ভ কৰিব পাৰে। আপোনালোকে যদি জানে ভেৰি ৱেল এণ্ড গুড, বাট যদি আপোনালোকে নাজানে আৰু শিকিব বিচাৰিছে আৰু যদি এনেকুৱা এক্সামত যদি ছাকচেছফুল হ'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এই ছেশ্যনটোত আমি এনেকুৱা কুৱেশ্যনৰ লগত আন কেইবাটাও আমাৰ পাৰ্চেণ্টেজ টপিকৰ ইম্পৰ্টেণ্ট কম্পিটিটিভ আৰু জব এক্সামছত অহা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি ডিটেইলছত এই ছেশ্যনটোত ডিছকাছ কৰিম। সেইকাৰণে ভিডিঅ'টো আপোনালোকে ভাল ধৰণে মন দি লাষ্টলৈকে চাব। তাৰ আগতে আমি স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল হাব ব্ৰেইনলৈ। আমি চাই আছোঁ টাৰ্গেট 500 ছিৰিজৰ এপিছ'ড নম্বৰ 66 আৰু আজি আমাৰ মেথমেটিক্সৰ ছেশ্যন নম্বৰ 9। ত' আমি ডিছকাছ কৰি আছিলোঁ বেছিক কনচেপ্ট অফ পাৰ্চেণ্টেজ, য'ত আমি ছেশ্যন 1ত আমি চালোঁ কেনেকৈ পাৰ্চেণ্টেজ হয় কি আৰু পাৰ্চেণ্টেজ এটা আমি কেনেকৈ ফ্ৰেকশ্যন আৰু আমাৰ ডেচিমেললৈ আমি কনভাৰ্ট কৰিব পাৰোঁ, ৰাইট। আৰু চিমিলাৰলি ভাইচা ভাৰ্চা আমি কেনেকৈ ডেচিমেল বা ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু তাৰ লগত ৰিলেটেড কিছুমান আমি কুৱেশ্যনছ ডিছকাছ কৰিছিলোঁ। ত' আজি আমাৰ ছেশ্যনটোত অলপ আমাৰ লেভেলটো অলপ হাই হ'ব। আমি ক্ৰিটিকেল বাট ইম্পৰ্টেণ্ট আমাৰ কম্পিটিটিভ এক্সামৰ কুৱেশ্যন কিছুমান আজি এই ছেশ্যনত ডিছকাছ কৰিম। ত' ভাল ধৰণে মন দিব আৰু শেষলৈকে ভিডিঅ'টো চাব, সকলোবিলাক বুজিব চেষ্টা কৰিব। অ'কে, ত' আজি ছেশ্যনৰ প্ৰথমটো কুৱেশ্যন, ডিফাৰেঞ্চ অফ টু নাম্বাৰছ ইজ 1660 ইফ 7.5% অফ ওৱান নাম্বাৰ ইজ 12.5% অফ দি আদাৰ, ফাইণ্ড দ্য টু নাম্বাৰছ। চ' আমি প্ৰথমতে লৈ লওঁ, ছাপ'জ লেট দ্য টু নাম্বাৰছ বি এক্স এণ্ড ৱাই আমি ছাপ'জ লৈ ল'লোঁ। অ'কে, চ' আমাৰ ইয়াত কি কৈছে 7.5% অফ ওৱান নাম্বাৰ, তাৰমানে আমি যদি লওঁ 7.5% অফ এক্স ইজ ইকুৱেল টু 12.5% অফ দি আদাৰ, 12.5% অফ ৱাই। চ' আমি এইটো কেনেকৈ ল'ব পাৰোঁ, পইণ্ট ইয়াতো ছিংগল ডিজিটৰ পিছত আছে, ইয়াতো ছিংগল ডিজিটৰ পিছত আছে। চ' সেইটো কাৰণে আমি পইণ্টটো আঁতৰাই দিওঁ, ডাইৰেক্টলি আমি 75/100 অফ এক্স মানে ইনটু এক্স আমি লিখোঁ। চ' ইনটু এক্স এইপিনে আমি লিখি দিব পাৰোঁ, তেনেহ'লে 125/100 ইনটু ৱাই। অ'কে, চ' আপোনাৰ 100 কাটি দিওঁ, এইপিনে 75ৰ আমি 3 25 যদি কৰোঁ 3 যাব, এইপিনে 5 যাব, হয়নে। তেনেহ'লে আমি লিখিব পাৰিমনে এক্স ইজ ইকুৱেল টু 5/3 অফ ৱাই। অ'কে, চ' নেক্সট আমাৰ কৈছে লগতে ডিফাৰেঞ্চ অফ টু নাম্বাৰছ ইজ 1660, তেনেহ'লে আমি লিখিব পাৰিমনে এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 1660। আৰু আমি এতিয়াই চালোঁ, ৰাইট, এক্স ইজ ইকুৱেল টু 5/3 ৱাই। চ' মই ইয়াত বহাই দিওঁ 5/3 ৱাই মাইনাছ ৱাই ইজ ইকুৱেল টু 1660, হয়নে। চ' আমি 3 এলচিএম পাম, ৰাইট। আমি 3 যদি এলচিএম পাওঁ, তেনেহ'লে ইয়াত 5y হ'ব, এইপিনে আপোনাৰ 3y হ'ব, ইকুৱেল টু 1660 পাম। আৰু আমি এইপিনে যদি 5y পৰা 3y মাইনাছ কৰোঁ, আমি কি পাম, টুৱাইচ y ইজ ইকুৱেল টু 1660 ইনটু 3 পাম। আৰু তেনেহ'লে আমি যদি চাওঁ y ইজ ইকুৱেল টু 1660 ইনটু 3 ডিভাইডেড বাই আমি 2 যদি কৰোঁ, এইটো আপোনাৰ যাব 830। আৰু এনেকৈ যদি কৰোঁ 3 0 0 3 3 9 3 8 24। চ' 2490 আমাৰ এটা নাম্বাৰ পালোঁ, আমি y পালোঁ। চ' আছেনে ইয়াত 2490? য়েছ, অপশ্যন এ 2490, অপশ্যন বি 2490। তেনেহ'লে আমাৰ অপশ্যন চি আৰু অপশ্যন ডি আমি ইয়াৰ পৰা এলিমিনেট কৰিলোঁ। আমি এতিয়া y পালোঁ, আমি নেক্সট আমি x উলিয়াই দিলে হ'ল। চ' আমি x যিকোনো এটাত বহাই দিয়ক, আপোনাৰ এইটোতে বহাওঁ, প্লাছ মাইনাছ কৰিবলৈ সুবিধা হ'ব। চ' x মাইনাছ ৱাই ইজ ইকুৱেল টু 1660 আছিলে, হয়নে। চ' আমি লিখিলোঁ x মাইনাছ ৱাই আমি পালোঁ 2490 ইজ ইকুৱেল টু 1660। আৰু এইটো আপুনি যদি x তেনে উলিয়াবলৈ যায় 1660 লগত আপুনি প্লাছ কৰক 2490, আপুনি পাব কিমান 0 0 0 6 আৰু 9 কৰিলে 5, এইপিনে আহিলে 741 আৰু এনেকৈ কৰিলে আপুনি 2134 4150। চ' 4150 আমাৰ অপশ্যন বি হ'ব আমাৰ সেইকাৰণে আনচাৰ। অ'কে, আই হোপ আপোনালোক সকলোৱে বুজিছে। চ' নেক্সট আমাৰ তেনেহ'লে টাইপ আমি ছেকেণ্ড টাইপ অফ যোনটো কুৱেশ্যন আছে সেইটো চাওঁ। ইন এক্সপ্ৰেছিং এ লেংথ অফ 81.472 কিলোমিটাৰ আপোনাৰ দিয়া আছে, এইটো 81.472 কিলোমিটাৰ আমি যদি কি কৈছে, ইন এক্সপ্ৰেছিং এ লেংথ অফ 81.472 কিলোমিটাৰ এজ নিয়েৰলি এজ পচিবল উইথ 3 ছিগনিফিকেণ্ট ডিজিটছ, ফাইণ্ড দি পাৰ্চেণ্টেজ অফ এৰাৰ। চ' 81.472 কিলোমিটাৰটো যদি আমি 3 ডিজিটৰ ছিগনিফিকেণ্ট আমাৰ ৰাউণ্ড অফ কৰিবলৈ হয়, তেনেহ'লে আমাৰ কিমান নিয়েৰেষ্ট কৰিব পাৰোঁ আমি 81.500, ৰাইট। চ' আমি এইটোতো এনেও মেনিপুলেট কৰিছোঁ। চ' আমাক সুধিছে যে 81.472 কিলোমিটাৰৰ পৰা 81.500লৈ মেনিপুলেট কৰোঁতে বা আমাৰ ৰাউণ্ড অফ কৰোঁতে আমাৰ কিমান এৰৰ পাৰ্চেণ্টেজ আছে। অ'কে, চ' এইটো আমি কেনেকৈ কৰিম চাওঁ, আহক আমি ছল্ভ কৰি চাওঁ।
সিম্পল আমাৰ কি কৰিলো ৰাউন্ড অফ কৰা ফিগাৰটো কি হৈছে 81.500 মাইনাস আমাৰ অৰিজিনেল নাম্বাৰটো কি আছিল 81.472 কিমান পাব 0 পা 2 কৰিলে 8 পাম আমি 9 9 পা 7 কৰিলে 2 পাম আমি 440 হ'ব তেনেহলে 0.028 আমি পাম সো পাৰ্সেন্টেজ আপুনি উলিয়াই দিলে হল আমাৰ 0.028 আমাৰ অৰিজিনেল নাম্বাৰটো কোনটো আছিল আমাৰ 81472 পৰা আমি ইয়াত আমি কনভাৰ্ট কৰিছো হয়নে সো পাৰ্সেন্টেজ অফ এৰৰ উলিয়াবলৈ হেকাৰণে আপোনাৰ কি হ'ব 81.472 ইনটু 100 পাৰ্সেন্টেজ কৰি দিয়ক আপোনাৰ যি সিম্পলিফাই কৰিলে আপোনাৰ আনসাৰটো হ'ব হেতুৱে হ'ব আপোনাৰ আনসাৰ ওকে সো আপোনালোকে এটো যদি সিম্পলিফাই কৰে মই জাস্ট এটা স্টেপ কৰি দিছো আপোনালোকৰ তিনটা ডিজিট ইয়াটো পইণ্টৰ পিছত আছে ইয়াটো আছে আমি এটো অতৰাই দিও 28 আৰু আপোনাৰ ইনটু এপনে হৈ গল 100 আৰু আপোনাৰ 81472 ওকে সো আপোনালোকে এটো সিম্পলিফাই কৰক আনসাৰটো যি পাব আপোনালোকে মোক কমেন্ট কৰিব ওকে চাৰিটা অপচন আছে সেই হিচাপে আপোনালোকে ৰাইট আনসাৰটো দিব সো নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 13 ইন এন ইলেকশন বিটুইন টু ক্যান্ডিডেটস ভাল ধৰণে মন দিব কোৱেশ্চনটো ওকে 75% of the voter cast their votes out of which 2% of the voters were declared invalid so amar duta candidate ase ami prothom duta candidate a b likhilo amar yat ki koise 75% votare apnar vote dile boli koise moi okay ekane vote aru right sin suppose di thoisu so baki koise ki apnar 2% voter ki koise apnar invalid voter boli koise okay so next amar ki koise a candidate got 9261 vote which were 75% of the total valid vote so apnar ejon candidate 9261 vote pale total voter bhitorot okay so juntu apnar ki hoy he 75% total voter bhitorot apnar eoe paise 9261 okay juntu hoise 75% total vote junkhini disile so ami eto solve koru ahok tene hole so apnaloke hokolwe bujise so first tene hole ami koru ki আমি ফার্স্টতে আমি লৈ লওঁ টোটাল আমাৰ কি কৈছে ফাইন্ড দা টোটাল নাম্বার অফ ভোটস এনৰোলড ইন দা ইলেকশন হয় না আমি লৈ লওঁ প্ৰথম লেট দা টোটাল ভোটস বি x ওকে সো কিছুমান বস্তু আপোনাৰ নরমাল ওয়েতে যাব লাগিব প্ৰথমতে জাস্ট কনসেপ্টটো বুজিব কাৰণে এবাৰ কনসেপ্টটো বুজিলে আপোনালোকে নিজৰ হিচাপত যেনেকে বিচাৰে শৰ্টকাট আপোনালোকে লগাই মেলি কৰিব পাৰে ওকে সো প্ৰথমতে আমি লৈ লওঁ লেট দা টোটাল ভোটস বি x লৈ লওঁ আমাৰ ইয়াত কি কৈছে 75% অফ দা ভোটাৰ কাষ্ট देयर ভোটস হয়নে সো তেনেহলে লিখো আমি number of votes cast কি হ'ব আপোনাৰ 75% of x তাৰমানে কি হ'ল আমাৰ 75 by 100 into x হয়নে সো এটো আমি সদ্যহতে আপোনাৰ এনেকেও ৰাখিব পাৰে বা আপুনি ক্যান্সেল কৰোঁ বুলি কলেও কৰিব পাৰে আপোনাৰ নিজৰ কথা বাট আমি এতিয়া এনেকে ৰাখি দিছো ঠিক আছে ধৰি লওক আপোনাৰ এটো কৰি দিও 25 আপুনি যদি কৰো এপিনে আপোনাৰ 3/4x হয়নে which is equal to 3/4x ওকে 25 3 আৰু 25 4 আমি কৰি দিলো এটা নেক্সট আমাৰ কি কৈছে 75% ভোটাৰ আমাৰ ভোট দিছিলে হেকাৰণে নাম্বাৰ অফ ভোটস কাষ্ট 75% অফ x কৰি দিলো সো নেক্সট 2% অফ দা ভোটস were declared invalid হয়নে 2% আমাৰ ইনভ্যালিড আছিল সো আপোনাৰ নাম্বাৰ অফ ভ্যালিড ভোটস কি হয় আপোনাৰ number of valid percentage of votes okay তেনেহলে আপোনাৰ কি হল 100 ৰ পৰা আমি 2 যদি মাইনাস কৰিলো 98% পাম ৰাইট এটো আপোনাৰ মই ডাইৰেক্টলি ইয়াত আপোনাৰ লিখি দিছো কাৰণ 98% 100 - 2% এতিয়া আমাৰ টোটাল ভোটস আপোনাৰ কি দিছিলে আপোনাৰ এইখিনি মানুহে টোটাল ভোট দিব আহিছিলে 75% এ ভোট দিব অহা নাছিলে জানো 75% অফ দা ভোটাৰ্স কাষ্ট देयर ভোটস অকল 75% এ ভোট দিব আহিছিলে তেনেহলে আপোনাৰ ভ্যালিড ভোটস কিমান হ'ব তেনেহলে therefore আপোনাৰ valid votes 2% invalid 98% হে valid votes so আপোনাৰ কিমান হ'ব তেনেহলে 98% of আপোনাৰ কি হ'ল ভোট দিব অহা মানুহ কিমান 3x/4 হয়নে so এটো আমি তেনেহলে কি হ'ব 98/100 into 3x/4 okay so আমি পাই গলো valid votes এতিয়া আপোনাৰ কি কৈছে A candidate got 9261 votes which were 75% of the total valid votes হয়নে আপোনাৰ candidate A পালে কিমান total votes candidate A এটো আমি আকৌ ইয়াত মুছি লওঁ দিয়ক ওপৰত বা ইয়াত প্ৰথম লিখি লওঁ দিয়ক candidate ইয়াত A লিখিছো যেবা candidate A got কি কৈছে আপোনাৰ 9261 ভোট পালে হয়নে candidate A কিমান ভোট পালে আমাৰ 9261 ভোট এই 9261 ভোট তো কি বুলি কৈছে 75% অফ দা টোটাল ভ্যালিড ভোটস তো আমি ইয়াত টোটাল ভ্যালিড ভোটস কিমান আমাৰ ভ্যালিড ভোটস আমি একলে পাই থৈছো এই পাৰ্ট নহয় জানো ভ্যালিড ভোটস তো আপোনাৰ এই 9261 যোনটো ক্যান্ডিডেট A পালে এই টোটাল ভোট দিয়া ভিতৰত 75% আপোনাৰ হৈছে কি 9261 তেনেহলে আমি লিখিব পাৰিম নে 75% of total valid votes কি 98/100
ইনটু 3x/4 ইজ ইকুৱেল টু 9261 অ'কে এইটো আপোনালোকে চিম্প্লিফাই কৰক চিম্প্লিফাই যদি কৰোঁ মই ওপৰত মুচি দিছোঁ আপোনালোকে ভাল ধৰণে বুজি পাব তেতিয়া ওকে বাকি মই এটো ইয়াতে সাপোজ এনেকে যদি মই সিম্পলিফাই কৰিবলৈ যাও তেনেহলে আপোনাৰ কি আছে ইয়াত আপুনি জাস্ট 75/100 কৰক অফ মানে আপোনাৰ হল ইনটু আপুনি ইয়াত লিখিছে কি 98/100 আমি লিখিছো হয়নে ইকুৱেল টু 3x/4 ইজ ইকুৱেল টু 9261 ইয়াত সিম্পল x আপুনি উলিয়াবলৈ কি কৰিব লাগিব x উলিয়াবলৈ গুটেখিনি ওপৰলৈ লৈ যাওক 9261 ইনটু 100 ইনটু 4 কৰক ডিভাইডেড বাই আপোনাৰ কি হ'ব 75 into 98 into 3 কৰি দিয়ক ওকে সো আপোনালোকে এটো সিম্পলিফাই কৰক আপোনালোকে ইয়াৰ আনসাৰ যোনটো পাব হেতু এই চাৰিটা অপচনৰ ভিতৰতে কোনোবাটা হ'ব আপোনালোকে আনসাৰটো উলিয়াই লওক ওকে সো মই কনসেপ্টটো আপোনালোকক বুজাই দিছো সো নেক্সট কোৱেশ্চন নম্বৰ 14 সো সোভাস ম্যাথমেটিক টেষ্ট হেড 75 প্ৰবলেম এটা টেষ্ট আছে টেষ্টত আপোনাৰ কি আছে 75 টা টোটাল কোৱেশ্চন আছে বুলি কৈছে ওকে ইয়াত কৈছে কি 10 এৰিথমেটিক আছিল হে কোৱেশ্চন 75 টা ভিতৰত আপোনাৰ 10 টা আপোনাৰ এৰিথমেটিকৰ কোৱেশ্চন আছে বুলি কৈছে 30 এলজেব্ৰা আছে বুলি কৈছে আৰু 35 জিওমেট্ৰি কোৱেশ্চন আছে বুলি কৈছে ওকে এটা কি কৈছে তাই although she answered ছোৱালীজনীয়ে 70% of the arithmetic question answer কৰিলে তাই 70% arithmetic answer কৰিলে 40% algebra answer কৰিলে 60% geometry answer কৰিলে তথাপিও তাই পাস নকৰিলে বোলে কাৰণ কিয় তাই 60% তকে কম মাৰ্কস পালে তাৰ মানে আমাৰ পাস পাৰ্সেন্টেজ টো হৈছে 60 হয়নে সো ধুদিছে how many more questions she would have needed to pass the exam সো আমি প্ৰথম উলিয়াব লাগিব কিমান পালে আৰু কিমান পাব লাগিছিল হয়নে পাব লাগিছিল কিমান 60% সো তাৰ আগতে তেনেহলে আমি জানো 75 টা কোৱেশ্চন আছিল আৰু ছোৱালীজনীয়ে কৰিলে কিমান আপোনাৰ 75 টা কোৱেশ্চনৰ 70% অফ arithmetic তো তাৰ মানে মই যদি আমি লিখো শোভা আনসাৰ্ড কি শোভায়ে কি আনসাৰ কৰিছিল আপোনাৰ প্ৰথম 70% অফ arithmetic so 70% অফ arithmetic বুলি ক'লে কেটা arithmeticৰ কোৱেশ্চন আছিল 10 টা ইয়াতে প্ৰথম আমি লিখিলো সাপোজ arithmeticৰ আছিল 10 টা কোৱেশ্চন হয়নে algebra আছিল 30 টা কোৱেশ্চন আৰু আপোনাৰ কি geometry আছিল কিমান 35 টা কোৱেশ্চন হয়নে সো আপোনাৰ arithmeticৰ 70% কৰিলে আপোনালোকে তেতিয়া আৰু ভাল ধৰণে বুজিব ইয়াৰ 40% algebra কৰিলে তাই 60% কৰিলে কি geometry কৰিলে তেনেহলে আমি ইয়াত শোভায়ে টোটাল আনসাৰ কিমান দিলে যদি চাও আমি 70% অফ arithmetic মানে 70% অফ 10 টা কোৱেশ্চন algebra কৰিলে আপোনাৰ কি 40% অফ 30 টা কোৱেশ্চন 40% অফ 30 প্লাস geometry কৰিছিল কেটা আপোনাৰ 60% কেটা ভিতৰত আপোনাৰ 35 টা ভিতৰত এখানে 60% অফ 35 এটো সিম্পলিফাই যদি কৰো আমি কিমান হ'ব 70/100 into 10 হয়নে আপোনাৰ এটো এটা হল প্লাস 40 আপোনাৰ 100 into 30 এটো আপোনাৰ কৰিলে কি algebra আৰু প্লাস 60/100 into 35 এটো কৰিলে কি geometry হয়নে বাৰু আমি এটো 0 গল এনেকে এটো 0 গল এটো 0 গল এটো 0 গল এপিনে গল হয়নে 7 into 1 পালো 7 4 into 3 পালো আমি কিমান 12 ৰাইট এপিনে প্লাস যদি কৰো 5 6 জাৰ আপোনাৰ হল 30 আৰু 3 6 জাৰ 18 ৰ আপোনাৰ 3 ৰিমাইন্ডাৰ আছিল 210 বাই আপোনাৰ 10 ইয়াত তলত থাকি গৈছিল হনে এটো তো এই 10 কেনসেল হলে আমাৰ আহে 21 তো যোনটো মই ডাইৰেক্ট 21 লিখি দিছো আৰু আমি পালো তেনে হলে কিমান 7 12 21 কৰক আপোনালোকে পাব 40 ওকে সো আমি এটো পাই গলো বা শোভাই আপোনাৰ 40 পালে কিন্তু তাই এটো ফেল কৰিলে বুলি কৈছে হয়নে সি ডিড নট পাস কিয় পাস নকৰিলে কাৰণ তাই 60% পাস মাৰ্ক আছিল তাই 60% তকে কি গট লেছ দেন 60% হয়নে সো আমি চাও হক টোটাল মাৰ্কস কিমান আছিল 75 সো তাই 60% অফ 75 তাৰমানে হলে আমাৰ টোটাল পাস মাৰ্ক কিমান আছিল চাও হক সো পাস মাৰ্কস কিমান আছিল আমাৰ 60% পাব লাগিছিল পাস কৰিবলৈ কিমান টোটাল কোৱেশ্চনৰ ভিতৰত 75 টা কোৱেশ্চনৰ ভিতৰত সো তেনেহলে আমি যদি কৰো 60/100 into 75 এটো গোল আপোনাৰ 65 জাৰ 30 67 জাৰ 40 450 আপোনাৰ বাই 10 যদি কৰো আমি পাম 45 তাৰমানে পাস মাৰ্ক আছিল কিমান 45 তাই পালে কিমান 40 তেনেহলে ইয়াত সুধিছে যে হাউ মেনি more questions she would have needed to pass the exam তাৰমানে তাই আৰু কিমান লাগিলে হতেন 45 পাস মাৰ্ক তাই পালে 40 আমাৰ কিমান লাগিলে হেতেন 45 পৰা আমি 40 মাইনাস কৰি দিলে কিমান পাম 5 পাম সো এখানে আনসাৰটো হ'ব কি আমাৰ ইয়াত অপচন নম্বৰ D5 আই হোপ আপোনালোক সকলোৱে বুজিছে সো নেক্সট তেনেহলে কোৱেশ্চন নম্বৰ 15 if 50% of x by x minus y is equal to 30% of x plus y what percent of x is y okay so eto amar simple yat koise 50% of x by y mane ki hol amar 50/100 into x minus y holne is equal to 30% of x plus y 30/100
ইনটু এক্স প্লাছ ৱাই এইটো 100 কাটি দিয়ক আপুনি 0 এইপিনে 0 কাটি দিয়ক আপোনাৰ যদি এইটো ইনটু কৰোঁ তেনেহ'লে কি হ'ল 5x minus 5y is equal to 3x plus 3y right 5x আৰু এইপিনে minus 3x কৰিলে আমাৰ কিমান আহিব twice x 3x টো এইপিনে যদি plus 5y কৰি দিওঁ আমাৰ কিমান আহিব 8y তেনেহ'লে আমি কিমান পালো x is equal to এইপিনে যদি কেনসেল কৰোঁ 4 তেনেহ'লে x is equal to 4y হয়নে এতিয়া আমাক কি কৈছে then what percent of x is y কালি আমি ডিসকাস কৰিছিলো what percent of 2 is 74 of or লগত যোনটো থাকে what percent of আমুক what percent of তামুক যেনেকৈ যদি হুদে আমাৰ যদি নৰ্মেল পাৰ্সেন্টেজ হলে উলিয়াব লাগে তেনেহলে সদায় of যাৰ লগত থাকিব হি সদায় কি হ'ব তলত বহিব হয়নে সেইকাৰণে আমাক ইয়াত যদি হুদিছে what percent of x is y তাৰ মানে কি হ'ব সেইকাৰণে x টো আপোনাৰ তলত বহিব y টো ওপৰত বহিব আৰু what percent হুদিছে তাৰ মানে পাৰ্সেন্টেজত কনভাৰ্ট কৰিব দিছে কাৰণে ইনটু 100% হয়নে সো আমি কি পালো x = 4y পাইছিলো সো আমি y ইয়াত ওপৰত বহিলে x ৰ জায়গাত আমি 4y লগাই দিয়ক ইনটু 100% হয়নে y কেনসেল এপিনে আপুনি যদি কৰে 25 সো আমি আনসাৰ তেনেহলে পালো কিমান 25% দেখিছে কিমান সিম্পল সো কাৰণ আমাৰ অপচন আছে না 25 yes আমাৰ অপচন নম্বৰ D hobo yar answer okay so next question number 16 কি আছে চাও আহক so Mr. Jones gave 40% of his salary very important question okay আপোনাৰ ভাল ধৰণে মন দিব আমি প্ৰথমতে এটো কনসেপ্টটো বুজিবলৈ চেষ্টা কৰিম আৰু যোনটো আমাৰ এপিসোডৰ ফাৰ্স্ট যোনটো আমি কোৱেশ্চন কৰিছিলো দেখিছে আপোনালোকে নেক্সট কোৱেশ্চনটো যদি চাই 10% of the total population of a village same question আমি এটো শর্টকাটত আমি কৰিবলে হিকিম যোনটো মই কৈছিলো ওয়ান সিঙ্গল স্টেপত কৰা কথাটো কৈছিলো ৰাইট সো একেটাই কোৱেশ্চন আপোনালোকে প্ৰথম খালি কনসেপ্টটো বুজিব চেষ্টা কৰক তাৰ পিছত আবার কনসেপ্টটো খালি বুজিলে নেক্সট শর্টকাটটো কেনে কৰে তেতিয়া বুজিব ডাইৰেক্ট শর্টকাট কৰিব গলে কনফিউজন হ'ব ওকে সো আমি প্ৰথম ইয়াত নরমাল ওয়েট কৰি চাও কেনেকে এপ্ৰোচটো কৰিম সো মিস্টাৰ জন গেভ 40% of his salary to his wife ওকে সো আমাৰ next প্ৰথম লিখিলো আমি ডাইৰেক্ট নিলে প্ৰথম কোৱেশ্চনটো পঢ়িলো আহক ভাল ধৰণে 40% of his salary to wife he gave 20% of the remaining salary তাৰ মানে ঘৈণীয়েকক 40% দিয়া পিছত যোনখিনি বাকি থাকিলে হে বাকি থকা ভিতৰত 20% কি কৰিলে তিনটা পুতেকক দিলে বুলি কৈছে remaining salary to his three sons আকৌ কৈছে যে remaining half was spent on miscellaneous items so পুতেকক দিয়া পিছতো যিমানখিনি বাকি থাকিলে তাৰ আধা miscellaneous itemত খৰচ কৰিলে বুলি কৈছে and the remaining amount of rupees 12000 was deposited in the bank so finally তেখেতৰ ওচৰত 12000 বাকি থাকিলে বুলি কৈছে যোনটো বেংকত ডিপোজিট কৰি দিলে আমাৰ হুদিছে জোনছৰ স্যালাৰি কি ওকে so same type of question okay যদি মই একেটাই কথা তেনেকে হ'ব নেক্সট কোৱেশ্চনটো আমি হেতু ডিসকাস কৰিম so তেনেহলে হাওক আমি এই কোৱেশ্চনটো কেনে কৰে আমি ডিসকাস কৰো তেনেহলে আমি প্ৰথমতে লৈ লও let the salary of Mr. suppose Jones be rupees x আমি প্ৰথম x লৈ ললো এটা ফার্স্ট কেছত কি কৈছে আমাৰ প্ৰথম কৈছে আমাৰ মিস্টাৰ জন গেভ 40% of his salary to his wife okay so আমাৰ ওয়াইফক কিমান দিলে 40% of salary কি আমাৰ টোটাল x তাৰমানে আমি এনেকৈ লিখিব পাৰিম না 40/100 into x okay মই এটো আপোনাৰ যদি ক্যান্সেল কৰি দিও এনেকৈ 2 to the 4 এপিনে আহিলে আমাৰ কি twice x by 5 হয়নে সো ঘৈণীয়েকক twice x by 5 দি দিলে কিমানৰ ভিতৰত x ৰ ভিতৰত তেনেহলে আমি ৰিমেইনিং কিমান থাকিলেগে স্যালাৰি ৰিমেইনিং আমাৰ কিমান থাকিলে টোটাল x minus twice x by 5 right এটো যদি মই সলভ কৰিব যাও কিমান হ'ব আমাৰ LCM হ'ব আপোনাৰ তলত 5 আৰু 5x minus twice x কৰিলে আমি পাম কিমান twice x by 5 so তাৰমানে আমাৰ এটো ৰিমেইনিং ঘৈণীয়েকক দিয়া পিছত এটো বাকি থাকিলে হয়নে so first part of the question আমি সলভ কৰিলো next কি কৈছে এবাৰ he gave 20% of the remaining salary to his three sons তাৰমানে যিমান বাকি থাকিলে তাৰ 20% তিনটা পুতেকক দিলে কৈছে দেই তিনটা so three sons এনেকৈ লিখিলো মই three sons ক suppose যদি দিয়ে so কিমান দিলে 20% কে দিলে হয়নে so 20% আপোনাৰ কিমান ৰিমেইনিং স্যালাৰি ৰিমেইনিং টু কিমান আছিল আমাৰ 3x by 5 হয়নে so এখানে আপোনাৰ কি হ'ব 20% of আপোনাৰ ৰিমেইনিং স্যালাৰি কি আছিল 3x by 5 তিনটা পুতেকক দিছিলে এখানে into 3 ওকে সো তেনেহলে আমি এটো যদি সলভ কৰিবলৈ যাও কিমান হ'ব 20/100 into 3x by 5 right so এটো গোল 2 1 jar 2 এটো পালো আমি 5 হয়নে আপোনাৰ ইয়াত আহিব into 3 তেনেহলে আমাৰ 5 into 5 চালে আমি পাম 25 3 into 3 যদি কৰো আমাৰ 9x by 25 তাৰ মানে এটো কি হল তিনটা পুতেকক ইমানখিনি দি দিলে এতিয়া আৰু পুতেকক দিয়া পিছতো বাকি থাকিলেগে কিমান তেনেহলে ৰিমেইনিং কি হ'ব তেনেহলে আমাৰ এটো বাকি আছিল হয় না
বুজিছে, কনফিউজ নহ'ব। টোটেলৰ পৰা ঘৈণীয়েকক দিয়াৰ পিছত ইমান বাচিলে, এতিয়া আপোনাৰ পুতেকহঁতক ইমান দি দিলে, চ' আৰু বাকী থাকিব তেনেহ'লে কিমান, আমি আগৰ যোনটো 3x/5 বাকী আছিলে তাৰ পৰা পুতেকহঁতক দিলে 9x/25 এইটো। চ' আপোনালোকে এইটো যদি ছল্ভ কৰে আমি কিমান পাম, এইটো এলচিএম পাম আমি 25, হয়নে? চ' ইয়াত 5 ইনটু যদি 3 কৰোঁ আমি 15x - 9x, যোনটো হ'ব আমাৰ কিমান 6x/25। তাৰমানে এবাৰ তিনিটা পুতেকক দিয়াৰ পিছত আমাৰ থাকিলেগে কিমান 6x/25। চ' আমাৰ ছেকেণ্ড পাৰ্ট অফ দ্য কুৱেশ্যন আমি কমপ্লিট কৰিলোঁ। চ' তাৰপিছত কি কৈছে, বাকী ৰিমেইনিং হাফ ৱাজ স্পেণ্ট অন মিছচেলেনিয়াছ, ৰিমেইনিং হাফ, হয়নে? চ' তাৰমানে আমাৰ ইমানখিনি পুতেকহঁতক দিয়াৰ পিছতো বাচিলে। চ' আপোনাৰ এবাৰ মিছচেলেনিয়াছত কিমান খৰচ কৰিলে, এই বাকী থকাটোৰ আধা, তাৰমানে হাফ অফ আপোনাৰ 6x/25, যোনটো আমি যদি কৰোঁ কি হ'ল আমাৰ 3x/25 আমাৰ ৰিমেইনিং যোনটো হাফ আছিলে, সেই ৰিমেইনিং হাফটো মিছচেলেনিয়াছত আপোনাৰ খৰচ কৰিলে। তাৰমানে মিছচেলেনিয়াছত এবাৰ খৰচ কৰিলে ৰিমেইনিং হাফ, তাৰমানে আমাৰ ইমান। চ' এই মিছচেলেনিয়াছত খৰচ কৰাৰ পিছতো ফাইনেল আমাৰ তেনেহ'লে কিমান বাচি থাকিলেগৈ, ৰিমেইনিং আমাৰ কিমান আছিলে 6x/25 আছিলে, হয়নে? মিছচেলেনিয়াছ এবাৰ কিমান খৰচ কৰি দিলে, মিছচেলেনিয়াছত 3x/25, ৰাইট? চ' তেনেহ'লে আমি যদি চাওঁ এইটো 25, 6x - 3x যদি কৰোঁ 3x/25। চ' ফাইনেলি তেখেতৰ ওচৰত থাকিলেগৈ এইটো একদম ফাইনেল ৰিমেইনিং 3x/25। চ' এতিয়া লাষ্ট পাৰ্ট অফ দ্য কুৱেশ্যনত কি কৈছে, ৰিমেইনিং এমাউণ্টটো যোনটো হৈছে 12,000 বুলি ডাইৰেক্ট কৈ দিছে যে আমাৰ এইটো ডিপজিট কৰি দিলে বেংকত। তাৰমানে এই 3x/25টো কৈছে এই ৰিমেইনিং যোনটো আছিলে এইটো ডাইৰেক্টলি 12,000 বুলি আমাৰ কৈ দিছে, হয়নে? তেনেহ'লে তেখেতৰ চেলেৰি কিমান এইটো উলিয়াই দিয়ক, আমাৰ এক্স ইয়াৰ পৰা ওলালে হৈ গ'ল, হয়নে বাৰু? তো এক্সটো আমাৰ কি হ'ব, এইটো আপোনাৰ 12,000ৰ লগত আমি ইনটু কৰিম 25, 3টো এইপিনে তেনেহ'লে হ'ব ডিভাইড, হয়নে? এইটো যদি আপুনি কৰে 4,000, 25ৰ লগত যদি 4,000 কৰে আপুনি পাব 1 লাখ, হয়নে? চ' আমাৰ টোটেল কি হ'ব, সেইকাৰণে চেলেৰি অফ মিষ্টাৰ জোনছ ইজ ₹1 লাখ। চ' আমাৰ অপশ্যন আছেনে 1 লাখ, চাওঁ আহক। অপশ্যন এ 50,000, 80,000, 1 লাখ, আছে। অপশ্যন চি আছে আমাৰ 1 লাখ, অ'কে? চ' এনেকৈ আপুনি ছল্ভ কৰিব। এইটো হৈ গ'ল লং মেথড। চ' আপোনালোকে বুজিছে, পাৰ্ট ৱাইজ যাব, টোটেল চেলেৰিৰ পৰা 40%। তো নেক্সট যোনটো হৈছে ৰিমেইনিং অফ, যোনটো আমাৰ 20% দিলে সেইটো 20% অফ ৰিমেইনিং। নেক্সট যোনটো মিছচেলেনিয়াছত হাফ স্পেণ্ড কৰিলে সেইটো অফ ৰিমেইনিং। চ' এই বস্তুটো আমি এতিয়া সেই কনচেপ্টত কেনেকৈ আমি এই বস্তুটো ছল্ভ কৰিম চাওঁ। চ' আগতে লিখিয়ে থোৱা আছে, দেখিছে, শ্বৰ্ট 1 চিম্পল ষ্টেপ, যোনটো আজি আমাৰ এপিছডৰ মেইন আমাৰ যোনটো চেণ্টাৰ পইণ্ট আছিল, হয়নে? চ' এনেকুৱা এটা কুৱেশ্যন কেনেকৈ আপুনি কৰিব চাওক। ইয়াত আমাৰ কুৱেশ্যনটো কি আছে, 10% অফ দ্য টোটেল পপুলেশ্যন অফ এ ভিলেজ ডাইড অফ কলেৰা, ৰাইট? আফটাৰ ডেট 25% অফ দ্য ৰিমেইনিং পপুলেশ্যন লেফ্ট দ্য ভিলেজ, অ'কে? তাৰমানে 10% আপোনাৰ প্ৰথম যিমান আছিলে তাৰে 10% মৰি গ'ল কলেৰাত কৈছে, যিমান বাকী থাকিলে সেই বাকী থকাৰ ভিতৰতো 25% গুচি গ'ল বুলি কৈছে গাঁওখন এৰি। চ' ফাইনেলি কাৰেণ্ট পপুলেশ্যন আছে 4,050। চ' ফাইন দ্য নাম্বাৰ অফ ইনিচিয়েল পপুলেশ্যন, অ'কে? চ' আমি ডাইৰেক্টলি আমি এই গোটেইবোৰ ষ্টেপ এভইড কৰি আমি ডাইৰেক্টলি এই জেগাটোত যাম। আমাৰ যেনেকৈ ৰিমেইনিং যেনেকৈ আমাৰ ইয়াত 12,000 দিছিলে, ৰাইট? এই কুৱেশ্যনটোৱে যদি আমি এইভাগে এপ্ৰ'চ কৰোঁ, তাৰমানে মিষ্টাৰ জোনৰ যদি চেলেৰি, টোটেল চেলেৰি 10% বোলে ঘৈণীয়েকক দি দিলে, বাকী যোনখিনি বাচিলে সেই বাকী বচাখিনিৰ 25% পুতেক এটাক দি দিলে, তো মিষ্টাৰ জোনৰ ওচৰত থাকিলেগৈ 4,050 টকা, সেইটো বেংকত ডিপজিট কৰি দিলে। বুজিছে? ছেইম কুৱেশ্যনটো আপুনি যদি এইটো তেনেকৈ ডিছকাছ কৰিবলৈ যায়, একেটাই কথা, বোলে এখন আপোনাৰ টাউনত আছিলে 40% আপোনাৰ বোলে কলেৰাত মৰি গ'ল, ঠিক আছে? বাকী যোনখিনি আছিলে 20% মেলেৰিয়াত মৰি গ'ল, যোনখিনি বাকী আছিলে ভয়তে বোলে তাৰ আধা গুচি গ'ল, হয়নে? ইয়াত হাফ, আৰু বাকী থাকিলেগৈ গাঁওখনত 12,000, তেনেহ'লে টোটেল গাঁওখনত আপোনাৰ কিমান পাৰ্চেণ্টেজ অফ পপুলেশ্যন, পাৰ্চেণ্টেজ নহয়, কিমান পপুলেশ্যন আছিল। চ' ছেইম টাইপ অফ কুৱেশ্যন যেনেকৈ সোধক বা নুসুধক, আপোনালোকৰ সলিউশ্যন কৰা ওৱান ৱে এটা আছে, এইটো হৈছে যোনটো লং ৱে আমি ডিছকাছ কৰিলোঁ। শ্বৰ্ট ৱেত আপোনালোকে সদায় যোনটো ফাইনেল ৰিমেইনিং এমাউণ্ট দিব, যেনেকৈ আপোনাৰ দ্য কাৰেণ্ট পপুলেশ্যন ইজ 40-50, ত' আমি ইয়াত লিখি দিওঁ যে ৰিমেইনিং পপুলেশ্যন ফাইনেল, ৰিমেইনিং বা কাৰেণ্ট পপুলেশ্যন আমি যদি লিখোঁ ইয়াত 40-50, তাৰমানে 4,050, হয়নে? এই 4,050 যে বাচিলে, এইটো কি কি হোৱাৰ পিছত বাচিলে আমি তাৰ আগৰ হিষ্ট্ৰীটো তাৰমানে আমি যাওঁ আহক চাওক। চ' বেকৱাৰ্ডত যাব লাগিব দেই। চাওক আমি 4,050 বুলি ইয়াত লিখি দিছোঁ ইকুৱেল টু। চ' তাৰ আগতে যদি আমি চাওঁ, প্ৰথম কি হ'ল আপোনাৰ 10% অফ দ্য টোটেল পপুলেশ্যন অফ দ্য ভিলেজ ডাইড অফ কলেৰা, হয়নে? চ' ফাইন দ্য টোটেল নাম্বাৰ, আমি প্ৰথম লৈ লওঁ লেট দ্য টোটেল পপুলেশ্যন বি এক্স আমি লৈ ল'ম। চ' 10% অফ দ্য টোটেল পপুলেশ্যন অফ এ ভিলেজ ডাইড অফ কলেৰা, হয়নে? চ' তেনেহ'লে আমাৰ ৰিমেইনিং পপুলেশ্যন, ৰিমেইনিং বিচাৰিছোঁ, হয়নে? তো 10% যদি মৰি যায় তো কিমান থাকিবগৈ আপোনাৰ 100ৰ পৰা যদি আপোনাৰ
10% অফ x তেনে ৰিমেইনিং থাকিব বুজিছেনে আপোনালোকে অকমান ডাঙৰকৈ লিখি দিও নি বাৰু তাৰমানে আমাৰ 100% আছিলে তাৰে যদি 10% কলেৰাত যদি মৰি যায় তেনেহলে ৰিমেইনিং এটো ৰিমেইনিং সেকশন নহয় জানো সো কিমান থাকিব আপোনাৰ 100 - 10% অফ x তাৰমানে টোটাল পাৰ্সেন্ট x আছিলে সো আমাৰ 90% আমাৰ পপুলেশন তেনেহলে বাকি আছে হয়নে সো নেক্সট কৈছে আফটাৰ ডেট 25% অফ দা ৰিমেইনিং পপুলেশন তাৰমানে এই আপোনাৰ যিমান আছিলে এই ইয়াৰ পৰাও আপোনাৰ এবা 25% গাঁওখন এৰি গুচি গ'ল হয়নে তাৰমানে আপোনাৰ 25% তাৰমানে এতিয়া আমাৰ কাৰণে এতিয়া ওভাৰঅল কি হল 100% আমাৰ এটো হ'ব সো নেক্সট আমাৰ এই 100% ৰ পৰাও আপোনাৰ কি হল 25% এৰি গুচি গ'ল অফ কিমান অফ দিস এটো আকৌ মই এৰো চিনটো দিছো যে বুজি লওক ওকে মই আকৌ এবাৰ কৈছো ভাল ধৰণে মন দিব প্ৰথমতে আপোনাৰ x% পপুলেশন আছিল এখানে অফ টু মন কৰিব ওকে এই অফ বস্তুটো মন কৰিব মই আকৌ এবাৰ এখানে লিখো ঠিক আছে আমাৰ কি আছে ৰিমেইনিং পপুলেশন আছে 40 50 হয়নে এই 40 50 টো কেনেকে বাছি থাকিলেগে টোটাল পপুলেশন আছিল আমাৰ x সো ইয়াৰে আপোনাৰ কিমান হল আপোনাৰ 100 - 10% আপোনাৰ মৰি গল কলেৰা তাৰমানে 90% অফ x হল হয়নে 100 - 10% মৰি গল ঠিক আছে 10% অফ টোটাল পপুলেশন মৰিলে কলেৰা এতিয়া আপোনাৰ ৰিমেইনিং হল এটো তাৰে ৰিমেইনিংৰে 25% এৰি গুচি গল বুলি কৈছে তাৰমানে আমাৰ কি হ'ব হেকাৰণে এবাৰ অফ তাৰমানে এই ওভাৰঅলৰ আপোনাৰ কিমান 100 - 25% তাৰমানে 25% এবাৰ আমাৰ কাৰণে এই সিনাৰিওটোত পাছৰ যোনটো আপোনাৰ এৰি যোৱা সিনাৰিওটোত 100% টো এটো হল নহয় জানো হেকাৰণে আমি কৰিম 100 - 25% অফ হেকাৰণে এই গুটেটো আমি লৈছো ঠিক আছে বুজিলে সো আপোনাৰ এটোৱে হল কাহানীটো আমি এনেকে ওয়ান স্টেপত সলভ কৰিম ওকে সো বাকি আপুনি কক 100 - 25% মানে কি আপোনাৰ 75% right 75% মানে 75 বা 100 into off আছে মানে into 100 - 90 মানে কি 90% মানে 90 by 100 off মানে into x is equal to 40 50 এটো আপোনালোকে জাস্ট ক্যালকুলেট এবাৰ কৰি দিওক আপোনালোক ওলাই যাব equal to 40 50 into 100 into 100 divided by 75 into 90 কৰি দিও ওকে আপোনালোকৰ ইয়াৰ আনসাৰটো কিমান হ'ব এটো ডাইৰেক্টলি ওলাই যাব ইয়াত সিম্পল যদি আপোনালোকে সলভ কৰিবলৈ যায় 9 1 jar 9 ইয়াত যদি মই সাপোজ কৰো 9 4 jar 36 হয়নে 9 5 jar এটো 450 পালে ৰাইট এবাৰ মই যদি কওঁ 15 into 5 আপোনাৰ কিমান হ'ল 75 15 into আপোনাৰ যদি মই কৰো এটো 30 হয়নে বাৰু সো আপোনালোকৰ তেনে হলে ডিভাইড কৰিলে হ'ল বাকি আপোনাৰ 5 1 jar 5 5 6 jar তো আপুনি পালেগে কিমান ফাইনালি 6 ইয়াত পালে হয়নে into 100 into এটো 0 cancel কৰি দিওক into 10 which is equal to 6000 দেখিছে ইমান দীঘল অংক এটা আপুনি যোনবু বাৰম্বাৰ আপোনাৰ ইয়াত যত মোৰ 3 পেজ আপোনাৰ ইয়াত দৰকাৰ হৈছিল আপোনালোকে যদি চাই ইয়াত জাস্ট ওয়ান স্টেপ আৰু জাস্ট তাৰ লগত ৰিলেটেড ম্যাথমেটিক্যাল ক্যালকুলেশন কৰিলে 6000 ওলালে আমাৰ অপচন আছে নে 6000 ইয়েস আমাৰ অপচন নম্বৰ ডি আপোনালোকে যদি চাই এটো হ'ব ইয়াৰ 6000 হেকানে টোটাল পপুলেশন আমাৰ আনসাৰ সো সিমিলাৰলি আপোনালোকে এই নেক্সট যোনটো কোৱেশ্চন আছে এই কোৱেশ্চনটো আপোনালোকে তেনেকে শৰ্টকাট মেথড ইউজ কৰি চাব আপোনালোকে পাৰিব আৰু যদি নোৱাৰে মোক কমেন্ট কৰিব আমি স্পেশাল ৰিভিউ এপিসোডত আমি এই কোৱেশ্চনটো কনসিডাৰ কৰিম ওকে সো নেক্সট কোৱেশ্চন 18 a salesman commission question 18 বা next যোনটো টাইপ অফ কোৱেশ্চন এটো ইম্পৰ্টেন্ট a salesman commission is 5% on all sales up to 10000 okay আৰু next কৈছে 4% on all sales exceeding this he remits rupees 31100 to his parent company after deducting his commission find the total sales so আপোনালোকে সব ইয়াত কৈছে কি সাপোজ মই 50000 টকা বিক্ৰী কৰিলো টোটাল সেল কৰিলো ওকে সো মোক কৈছে যে তুমি 50000 টকা বিক্ৰী কৰিলা তো তাৰ মই তোমাৰ 10000 টকা লাগে তাৰ মানে 5% কমিশন দিম কৈছে ওকে সো 10000 টকাতকে যিমানো আপোনাৰ বেছি হ'ব তাৰ মানে 10000 টকাৰ পৰা মোৰ 50000 লৈকে আপোনাৰ 4% কমিশন দিম বুলি কৈছে ঠিক আছে সো আমাক সুধিছে যে টোটাল সেলস কিমান হৈছিল হয়নে সো আমাৰ যদি চাও এটা ফৰ্মুলা যদি আপোনালোকে চাই চাওক আপুনি 15 টকা টোটাল সেল কৰিলে ধৰি লওক ঠিক আছে ইয়াত আপোনাৰ লগতে কৈছে 31100 টকা ঘূৰাই দিলে বুলি কৈছে হয়নে বাৰু সো আমি তেনে হলে এটোৱে যেনিবা সাপোজ এই কোৱেশ্চনটো এতিয়া মই 15 টকা পেন বাদ দিওক আমি ইয়াত অলৰেডি গম পাইছো 50000 সেলস সো 50000 টকা মোৰ সেলস কৰিলো আৰু মই কি কৈছো কোম্পানীক আপোনাৰ মোৰ কমিশনটো ৰাখি 31100 টকা ঘূৰাই দিলো তো মই কোম্পানীক দি দিলো 31100 টকা মোৰ মাজত কমিশনটো ৰাখি মই ঘূৰাই দিলো তাৰ মানে টোটাল সেলৰ পৰা যদি মই কমিশনটো মাইনাস কৰো আমি টোটাল কি হল ঘূৰাই দিয়া এমাউন্ট যেটো ৰেমিটেন্স তো পাই যাম হয়নে সো ফৰ্মুলাটো তেনে হলে আমাৰ কি হ'ব আমি সলভ কৰিবলৈ চেষ্টা কৰো হাও এটো সো আপোনালোকে বুজিছে চাগে কথাটো কি কৈছে কোৱেশ্চনটোত
ইয়েছ চ' কুৱেশ্যনটোত আমাৰ কৈছে যে আমি প্ৰথমতে লৈ লওঁ টোটেল চেলছ ঠিক আছে লেট টোটেল চেলছ বি ₹X অ'কে চ' আমাক কৈছে কি সি 31,100 টকা ঘূৰাই দি দিলে বুলি কৈছে এতিয়া আমি যোনটো চাইছিলোঁ তেনেহ'লে আমি এইটো ক'ব পাৰিমনে আমাৰ টোটেল আমি চেলছৰ পৰা যদি আমি মাইনাছ কৰোঁ আমাৰ কমিশ্যন আমি যোনটো কোম্পানীক ৰেমিটেন্স মানে ঘূৰাই দিলোঁ সেইটো আমাৰ হয় এইটো অ'কে চেলছৰ পৰা কমিশ্যন মাইনাছ কৰি দিলোঁ যোনটো কোম্পানীয়ে পাব লাগে সেইটো পাই গ'ল হয়নে বাৰু চ' আমাৰ টোটেল চেলছ লৈছোঁ আমি কি X লৈছোঁ মাইনাছ আমাৰ কমিশ্যন কিমান আমি এতিয়াই চাইছিলোঁ 10,000 টকা লাগে আমাৰ কিমান কৈছে 5% কমিশ্যন দিব তেনেহ'লে 5% অফ 10,000 আৰু লগতে মোৰ আৰু কমিশ্যন কি আছে মোৰ বাকি সকলোতে 10,000তকৈ যিমান আপুনি বিক্ৰী কৰিলে তাৰ ওপৰত অকল 4% কমিশ্যন দিম কৈছে তেনেহ'লে মই কিমান পাম 4% কমিশ্যন অন কিমান টোটেল চেলছৰ পৰা মই 10,000 মাইনাছ কৰি দিওঁ নহয় জানো X মাইনাছ 10,000 অ'কে ইজ ইকুৱেল টু মই ঘূৰাই দিলোঁ কিমান কোম্পানীক 31,100 টকা হয়নে চ' এইটো আহক আমি চিম্প্লিফাই কৰোঁ চ' X মাইনাছ 5% অফ 10,000 তাৰমানে আমাৰ হ'ল 5/100 ইনটু 10,000 অ'কে প্লাছ 4% অফ আমাৰ 4/100 ইনটু X মাইনাছ 10,000 ৰাইট ইজ ইকুৱেল টু 31,100 অ'কে চ' নেক্সট আমি তেনেহ'লে এইটো যদি চাই আপোনাৰ কি হ'ব এইটো কৰক আপোনাৰ এইটো কৰি দিলোঁ আমি পালোঁ কিমান X মাইনাছ 500 প্লাছ ঠিক আছে প্লাছ আপুনি যদি কৰে এইটো মই ছাপ'জ এবাৰ এনেকৈ 4 1 × 4 এইটো মই 25 কেঞ্চেল কৰি দিলোঁ তো মোক থাকিলেগৈ কিমান আপোনাৰ X মাইনাছ 10,000/25 ইজ ইকুৱেল টু এবাৰ পালোঁ 31,100 চ' আপোনালোকে চাওক আপোনালোকে এইটো মই কেঞ্চেল ইয়াত নকৰি আপোনালোকে নিজৰ সুবিধা মতে কেলকুলেশ্যন কৰিলে হ'ল বাট মই আপোনালোকক দেখাব বিচাৰিছোঁ কেনেকৈ আমি কেতিয়াবা নিজৰ আইডিয়া লগাই আমি কেলকুলেশ্যনবিলাক আৰু ইজি আৰু শ্বৰ্ট কৰিব পাৰোঁ চাওক এবাৰ X মাইনাছ আমাৰ 500 আছে ইয়াত মই ডাইৰেক্ট LCM লৈও কৰিব পাৰোঁ মই নকৰি কি কৰিলোঁ এবাৰ ডাইৰেক্ট 4 আৰু 1 কেঞ্চেল কৰি দিলোঁ এইটো পালোঁ এতিয়া মই যদি চাওঁ আকৌ মই LCM ল'ব পাৰোঁ 25 × 500 প্লাছ এনেকৈ কৰিব পাৰোঁ LCM ল'ব পাৰোঁ বা তেনেকৈ নকৰি যদি আমি এইটো এপ্ৰ'চ দিওঁ চাওক X/25 এনেকৈ ৰাখোঁ এইটো মাইনাছ আছিলে চ' মাইনাছ এবাৰ কি হ'ল আপোনাৰ 10,000/25 কৰিলোঁ আৰু এইটো চাইডে আমাৰ আছিলে কি 31,100 কাৰেক্ট চ' তেনেহ'লে এবাৰ আমি মাইনাছটো যদি তেনেকৈ ভাঙি দিওঁ আপোনালোকে চাওক এইটো 25 1 × 25 মই কি কৰিম ইয়াত 400 পাম হয়নে এবাৰ X মাইনাছ আপোনাৰ কি হ'ল 500 মাইনাছ X/25 ৰাইট চ' মাইনাছ আপোনাৰ কি হ'ল এবাৰ মাইনাছে মাইনাছে আপোনাৰ প্লাছ হ'ব বাই 400 ইকুৱেল টু 31,100 ৰাইট চ' মাইনাছ 500 প্লাছ 400 কি হ'ব আমাৰ X এইপিনে মই পাম আপোনাৰ X/25 মাইনাছ 500 প্লাছ 400 হ'লে আমাৰ কি হ'ব মাইনাছ 100 ইজ ইকুৱেল টু 31,100 দেখিছে বস্তুটো আমাৰ তেতিয়া আৰু বস্তুটো ইজি হৈ গ'ল চ' আমি এইটো LCM উলিয়াই দিয়ক আপোনাৰ 25X মাইনাছ X কি হ'ব আপোনাৰ এইপিনে 24X বাই আপুনি পাব 25 আৰু 100টো মই এইপিনে যদি লৈ যাওঁ 100 যদি ইয়াৰ লগত যোগ কৰোঁ 31,200 হৈ যাব আই হোপ আপোনালোক সকলোৱে বুজিছে তেনেহ'লে X ইজ ইকুৱেল টু আপোনাৰ 31,200 ইনটু ইয়াত কৰক 25/24 কৰক আপোনালোকৰ আনচাৰটো ওলাই যাব অ'কে চ' এইটো ছল্ভ কৰক বা চিম্প্লিফাই কৰক চিম্প্লিফাই কৰি আপোনালোকে কিবা এটা আনচাৰ পাব সেইটোৱে হ'ব আনচাৰ আপোনালোকে বাকী এইটো হ'লকৈ মই কৰিয়ে দিছোঁ নেক্সট আপোনালোকে ইয়াত অপশ্যনটো আপোনালোকে আছে যোনটো আছে সেইটো হিচাপে আপোনালোকে চাই ল'ব অ'কে চ' নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 19 চ' কুৱেশ্যন নম্বৰ 19 এইটো হৈছে আমাৰ লাষ্ট যোনটো কুৱেশ্যন আমাৰ আজি এপিছডৰ মেইন হাইলাইট কুৱেশ্যন যোনটো আমাৰ আছে যে ৰমন চেলাৰী ৱাজ ডিক্ৰিজড বাই 50% and subsequently increased by 50%. What is the result of his transaction? মই আপোনালোকক কৈছিলোঁ 3 ছেকেণ্ডত উলিয়াম বুলি চ' কুৱেশ্যনটো যদি মই আকৌ আপোনালোকক পঢ়াই শুনা চাওক Raman's salary was decreased by 50% and subsequently increased by 50%. What is the result of his transaction? চ' মই এটা ফৰ্মুলা লগাম কি হ'ল 50 বাই এনেকৈ 10 মই যদি স্কুৱেৰ কৰোঁ আপোনাৰ কি হ'ল 25 আপুনি আনচাৰ চাওক ইয়াত মই ডাইৰেক্টলি দি দিলোঁ 25 দেখিছে উইদিন 3 ছেকেণ্ডছ ওলালে নে বাৰু ৰাইট চ' সেইটোৱে আপোনালোকে যিসকল লোকে মই কোৱাৰ মতে লাষ্টলৈকে ভিডিঅ'টো চাইছে টিল লাষ্ট চাইছে চ' আপোনালোকে এই কুৱেশ্যনটো ভাল ধৰণে বুজি লওক এই কুৱেশ্যনটো বনোৱাই হৈছে স্পেচিয়েলি এই ফৰ্মুলাটোৰ কাৰণে অ'কে আপোনালোকৰ এক্সামত এই কুৱেশ্যনটো আহিবই এনেকুৱাকৈ যাতে আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ যিসকল লোকে যাতে এই ফৰ্মুলাটো জানে তেওঁলোকে ডাইৰেক্টলি যাতে এই আনচাৰটো দিব পাৰে অ'কে এই ফৰ্মুলাটো টেষ্ট কৰিবৰ কাৰণেই এই কুৱেশ্যনটো আপোনাৰ আমাৰ প্ৰিপেয়াৰ কৰা হৈছে বা যিকোনো এক্সাম কম্পিটিটিভ এক্সামত এই ফৰ্মুলাটোৰ কাৰণে এই কুৱেশ্যনটো সোধা হয় চ'
সো ফৰ্মুলাটো কি সো তাৰ আগতে আমি কুৱেশ্যনটো বস্তুটো বুজিব চেষ্টা কৰোঁ সো নেক্সট আপোনালোকে যদি চাই ৰাহুল সোল্ড হিজ বাইক এট এ প্ৰফিট অফ 30%, ঠিক আছে ৰাহুলে বাইকখন 30% প্ৰফিটত বিকিলে আকৌ এণ্ড ব্ৰড বেক হিজ বাইক এট দ্য ছেইম মাৰ্জিন ফ্ৰম হিজ বায়াৰ, আকৌ এবাৰ কি কৰিলে একেটা মাৰ্জিনতে সি যাক বিকিছিলে তাৰ পৰা কিনি ল'লে, তো সি লছ হ'ল নে তাৰ গেইন হ'ল। চ' এনেকুৱা চিনেৰিঅ'ত যেতিয়া আপোনাৰ এটা বস্তু আপুনি X% আপোনাৰ ছাপ'জ গেইনত যদি বোলে আপুনি বিকিলে বা একেই বস্তুটো বা তেনেকৈ X% ছেইম কমন পাৰ্চেণ্ট তাৰমানে কমন পাৰ্চেণ্টেজ যদি হয় বোলে আপুনি আকৌ লছত কিনিলে আপোনাৰ সদায় টোটেল ট্ৰেনজেকশ্যনটো লছ হয়, অ'কে। আৰু লছ পাৰ্চেণ্টেজটো কিমান হ'ব, তাৰ ফৰ্মুলাটো হৈছে আপোনাৰ কমন গেইন এণ্ড লছ বাই 10 হোল স্কুৱেৰ, যোনটো হ'ব আমাৰ সেই এক্স যোনটো পাৰ্চেণ্টেজ দিয়া থাকিব x/10 হোল স্কুৱেৰ, অ'কে। যেনেকৈ আমাৰ ইয়াত দিছে ৰামান চেলেৰি ৱাজ ডিক্ৰিজ বাই 50%, হয়নে? তো আমি এই বস্তুটো কেনেকৈ ডাইৰেক্ট কৰিম 3 ছেকেণ্ডছত মই কৈছিলোঁ ৰামান চেলেৰি ৱাজ ডিক্ৰিজ বাই 50%, আকৌ একেটাই বস্তু কি কৈছে 50% ইনক্ৰিজ কৰি দিলে বুলি কৈছে। সেই চেলেৰিটোৱে একেটাই বস্তু নহয় জানো, চেলেৰিটোৱে এবাৰ 50% ইনক্ৰিজ কৰিলে, চ' যিমান ডিক্ৰিজ কৰিছিলে আপোনাৰ -50% কৰিছিলে, চ' যিমান হ'লগৈ আকৌ সেই একেটাই বস্তু এবাৰ কি কৰিলে চেলেৰিটো এবাৰ +50% কৰিলে, একেটাই বস্তু একে পাৰ্চেণ্টেজ কমন পাৰ্চেণ্টেজ, চ' আপুনি ডাইৰেক্টলি 50/10 হোল স্কুৱেৰ কৰক আৰু 5 স্কুৱেৰ মানে পাব 25, চ' এনেকৈ কৰিব চল্ভ, অ'কে। চ' তেনেহ'লে নেক্সট কুৱেশ্যনটো আপোনালোকে তেনেকৈ চল্ভ কৰিবলৈ যদি আমি অপশ্যন দিয়াই নাই সেইকাৰণে, চ' ইয়াত 30% আপোনাৰ কি হৈছে 30 এবাৰ বিকিলে এবাৰ বেচিলে একেই হ'ব, এইটো 30/10 আপুনি স্কুৱেৰ যদি কৰে আপোনাৰ হ'ব আনচাৰটো 9%, অ'কে। চ' এই বস্তুটো আমি যদি ভেৰিফাই কৰিবলৈ যাওঁ কেনেকৈ হ'ব চাওক, এই বস্তুটো চাওক ৰামান চেলেৰি ৱাজ ডিক্ৰিজ বাই 50% এণ্ড ছাবচিকুৱেণ্টলি ইনক্ৰিজ বাই 50%, হোৱাট ইজ দ্য ৰিজাল্ট অফ হিজ ট্ৰেনজেকশ্যন। চ' আমি যদি এইটো বুজিবলৈ চাওঁ চাওক, প্ৰথমতে আমি ধৰি লওক লেট হিজ চেলেৰি বি 100 টকা আছিলে বুলি ধৰি লওক, এনেই ছাপ'জ ₹100, ই কি হ'ল এতিয়া ৰামান চেলেৰিটো ডিক্ৰিজ 50% ডিক্ৰিজ কৰি দিলে। চ' আমাৰ যদি 100 টকাত 50% যদি আমি মাইনাছ কৰি দিওঁ কিমান হ'ব, আমাৰ 50 টকা মাইনাছ হ'ল নহয় জানো, 50% অফ 100 কি হয় আমাৰ 50 টকা। চ' আপোনাৰ যদি এনেই ছাপ'জ কৈছোঁ 50% অফ ₹100 মানে কি আমাৰ এইটো সকলোৱে জানে, 50/100 × 100 কৰিলে আমাৰ কিমান হ'ব 50। তো ইয়াৰ চেলেৰি যেতিয়া 50% ডিক্ৰিজ হৈ গ'ল, তাৰ আগৰ যোনটো চেলেৰি আছিলে এতিয়া কাৰেণ্ট চেলেৰি তেনেহ'লে কিমান হ'ল, আগৰ চেলেৰি আছিলে 100 টকা, 50 টকা তাৰ ডিক্ৰিজ হৈ গ'ল, তো কাৰেণ্ট চেলেৰি হৈ গ'ল 50 টকা, হয়নে 50 ৰুপিজ। এতিয়া এবাৰ কি ক'লে আকৌ নেক্সট আকৌ এবাৰ 50% ডিক্ৰিজ কৰি দিলে, ইনক্ৰিজ কৰি দিলে। চ' এতিয়া আপোনাৰ 50% ইনক্ৰিজ যদি হয় তেনেহ'লে তাৰ কিমান এই 50 টকা চেলেৰিৰ ওপৰতহে ইনক্ৰিজ হৈছে, তাৰমানে এইবাৰ আমাৰ কি হ'ল 50% ইনক্ৰিজ কৰিলে 50% অফ 50, তাৰমানে কি হ'ল আপোনাৰ এইটো যদি চাই 50/100 × 50 যদি কৰে আপোনাৰ কিমান হ'ল 25 টকাহে বাঢ়িলে, 25 টকা বাঢ়িলে। তেনেহ'লে এতিয়া ইয়াৰ কাৰেণ্ট চেলেৰিটো কিমান হ'ল, কাৰেণ্ট চেলেৰিটো কিমান হ'লগৈ 50 টকা চেলেৰি আছিলে তাৰ ওপৰত 50% আপোনাৰ ইনক্ৰিজ কৰি দিলে, হয়নে। চ' এইবাৰ কিমান হ'ল তেনেহ'লে 50ৰ লগত আপোনাৰ তাৰ 25 টকা বাঢ়িলে কিমান হ'ল 75। চ' সি লোকচানত আছেনে নাই, কিয় লোকচানত আছে, তাৰতো আৰম্ভণিতে চেলেৰিটো আছিলে 100 টকা, হয়নে, কিন্তু তাৰ আল্টিমেটলি সি এই চেলেৰিটোৱে এবাৰ আপোনাৰ 50% কমাই দিলে, আকৌ একেটা চেলেৰিয়ে এবাৰ আকৌ বঢ়াই দিলে, কমন পাৰ্চেণ্টেজ ইনক্ৰিজ ডিক্ৰিজ বা প্ৰফিট লছ বা এনেকুৱা যদি হয় আপোনাৰ তেতিয়া সদায় আপোনাৰ লোকচান হয়, যেনেকৈ আপুনি ইয়াতে চালে তাৰ লোকচান হ'ল 25 টকা এটা লোকচান হ'ল, হয়নে। চ' 25 টকা যদি লোকচান হয় তেনেহ'লে ইয়াৰ পাৰ্চেণ্টেজ অফ লোকচান কিমান হ'ব আপোনাৰ 25% অফ আপোনাৰ কিমান 100 নহয় জানো, 100 টকাত 25% যদি হয় কিমান হ'ব তাৰ 25, তো আপোনাৰ কি হ'ল সেইকাৰণে 25/100 × যদি 100 কৰে আপোনাৰ আনচাৰ পাব 25%, যোনটো আমাৰ অপশ্যন নম্বৰ বি। আৰু ইমানখিনি নকৰি আমি ডাইৰেক্টলি যোনটো কৰিব লাগে কি কৰিছিলোঁ আমি কমন গেইন এণ্ড লছ ডিভাইডেড বাই 10, ডেট ইজ কমন গেইন এণ্ড লছ কি আমাৰ 50% ডিভাইডেড বাই 10 স্কুৱেৰ কৰি দিয়ক, আপোনাৰ পালে 5 স্কুৱেৰ = 25, জাষ্ট একে দেখিছে। চ'
ইমান দীঘল নকৰি আমি জাষ্ট 3 ছেকেণ্ডছ মই মিছা কথা কোৱা নাছিলোঁ দেখিছে মই যোনটো কৈছিলোঁ সেইটোৱে কথাটো কৈছোঁ তো 3 ছেকেণ্ডত এনেকুৱা এটা আপোনাৰ আনচাৰ ওলাই যায় এনেকুৱা কুৱেশ্যন যদি আহে অ'কে চ' আপোনালোকে আজি সেইটোৱে মই ক'লোঁ আপোনালোকে তেনেকৈ এই কুৱেশ্যনটো বুজিব আৰু কৰি চাব এইটো ফৰ্মুলা লগাই আৰু চিমিলাৰলি ভেৰিফাইও কৰি চাব নৰ্মেল দীঘলীয়া ফৰ্মুলা লগাই অ'কে চ' একেটাই ওলাব আৰু বাকী যোনটো মই কৈছিলোঁ আপোনালোকৰ এই ওপৰৰ যোনটো শ্বৰ্টকাট মেথড কৈছিলোঁ আপোনালোকৰ এই পপুলেশ্যন এনেকুৱা টাইপৰ কুৱেশ্যন এই কুৱেশ্যনটো আপোনালোকে শ্বৰ্টকাট মেথডত কৰি চাব চ' আপোনালোকে এইটো পাৰিব লাগে যদি নোৱাৰে এনি কনফিউজন এনি আপোনালোকৰ ডাউট মোক কাইণ্ডলি কমেণ্ট কৰিব অ'কে মই আপোনালোকক হেল্প কৰিবলৈ সদায় আছোঁ ৰিভিউ স্পেচিয়েল এপিছডত আমি সেইবিলাক ডিছকাছ কৰিম চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে যদি ভিডিঅ'টো আপোনালোকৰ যদি হেল্পফুল হ'ল বুলি ভাবে তেনেহ'লে কাইণ্ডলি আপোনালোকে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আমাৰ ৰেছপন্সবিলাক পালে আমি অকণমান সাহস পাওঁ আপোনাৰ আৰু কৰিবলৈ আমাৰ উৎসাহ বাঢ়ে হয় আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ছেশ্যন আমি নেক্সট কণ্টিনিউ কৰিম আকৌ ছেশ্যন আমাৰ নাম্বাৰ 10 মেথমেটিক্সৰ আজি আমাৰ এপিছড 66 আমি আকৌ লগ পাম নেক্সট এপিছড নাম্বাৰ 67 আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ